আপুনি সপোনৰ ঘৰখনৰ চাৰিওফালে বেৰ দিব বিচাৰিছে নেকি? তেন্তে আপোনাৰ চিন্তা কৰাৰ কাৰণ নাই। আপুনি কম খৰচতে ক্ৰয় কৰিব পাৰে ৰেডিমেড দেৱাল। দৰং জিলাৰ ২ নং মাজগাঁৱৰ চাহেল ইণ্ডাষ্ট্ৰীয়ে প্ৰদান কৰিছে এই সুযোগ। ২ নং মাজগাঁৱৰ এজন উচ্চ শিক্ষিত নিবনুৱা যুৱক ইয়াছিন আক্ৰামে ৰাজস্থানী পদ্ধতিৰে চাহেল ইণ্ডাষ্ট্ৰীত উচ্চমানৰ ৰড চিমেণ্টেৰে নিৰ্মাণ কৰে ৰেডিমেড দেৱাল। ৰেডিমেড দেৱালসমূহ ইচ্ছা অনুযায়ী আপুনি স্থানান্তৰ কৰিব পাৰিব। চাহেল ইণ্ডাষ্ট্ৰীৰ স্বত্বাধিকাৰী ইয়াছিন আক্ৰামে কম খৰচতে প্ৰদান কৰিছে এই সুবিধা। ৰেডিমেড দেৱালৰ প্ৰয়োজন হলে 8812831602 নাইবা 7002027836 নম্বৰত যোগাযোগ কৰিবলৈ নাপাহৰিব। ৰৌতাৰ পৰা সমৰালীৰ ৰিপৰ্ট, মেঘান্দেত, অসম নৰ্থ ইষ্ট। ২ নং মাজগাঁৱত কৰিছোঁ আমি কাম কাজ আৰু নতুনকৈ ডিজাইনটো আহিছে। এতিয়া আমি মাজগাঁৱত ষ্টাৰ্ট কৰিছোঁ নতুনকৈ। আপোনাৰ ৰেডিমেড বাউণ্ডাৰী ৱাল হয়, এইটো আপোনাৰ ইটা যেনেকৈ গাঁথনি কৰে মানুহে তাতকৈ মজবুত হয় বাৰু। চবেই গম নাপায় যে মজবুত হয় বুলি, কিন্তু আচলতে দেখা যোনে মানুহ আহিব কাম কৰাব তাৰপিছতহে গম পাব যে এইটো বস্তু মজবুত আছে। আমি চিমেণ্টৰ বাগটো আপোনাৰ ৩ দিওঁ, আকৌ ৰড দি আছোঁ আপোনাৰ 4টাকৈ এটা প্লেটত ৰড দিছোঁ, আকৌ পথালিলৈকে আপোনাৰ জীয়াই তাত দিছোঁ আপোনাৰ 8টাকৈ। এনেকৈ আপোনাৰ বহুত হেভি হয় আৰু বস্তুটো, তেনেকুৱা আমি চিষ্টেমত বনাই আছোঁ। এনে মানুহৰ কোনো ধৰণৰ তাৰমানে যদি সৰু বাচ্চা বা মানুহে যদি ঠেলি দিয়ে তেনেকুৱা কৰাৰ সম্ভাৱনা নাই। আপুনি যদি ইটাৰ গাঁথনি যদি আপুনি ভাঙিব চেষ্টা কৰে তেতিয়া আপুনি যোনটো ইটাৰ গাঁথনি কৰে সেইটোও ভাঙা যাব, আৰু যদি চেষ্টা নকৰে ভাঙা তেনেহ'লে এইটো আপুনি সৰু পোৱালি নহয় আপোনাৰ ডাঙৰ মানুহেও ভাঙিব নোৱাৰে। এনেকৈ মজবুত সেইটো হ'ল ইটাৰ গাঁথনি, সেইটো হ'ল ঢালাই। মানুহে বিল্ডিং বনাই ঢালাইত ন, আমি ৱাল দিছোঁ ঢালাইত, এইটো ঢালাইটো ৱালটো মজবুতেই হ'ব। এতিয়া মানুহে বুজি নাপায়, এইটো লকিং চিষ্টেম হ'ল, লক চিষ্টেম হৈ যায় না। এইটো লক হ'লে আপুনি ঠেলি দিলে কেনেকৈ পৰিব এইটো মানুহে গম নাপায়। আচলতে দিয়াৰ পিছতহে গম পাব। যোনে যোনে লগাইছে সিহঁতে গম পাই আছে যে বস্তুটো কেনেকুৱা হৈছে আৰু কেনেকুৱা মজবুত, আৰু পইচাৰ খৰচাটো কিমান আছে, ইটাত কিমান আছে, ইটোত কিমান আছে, সিহঁতে গম পাই আছে। আপোনালোকৰ যি ৰেডিমেড ৱালবিলাক গ্ৰাহকসকলে কিনিলে কেনেধৰণৰ সুবিধা লাভ কৰিব? আপুনি সুবিধা এনেকৈ আমাৰ ৰাইনিং মিটাৰ হয়, আপোনাৰ যোনটো হাইট হয় আপোনাৰ 6 ফুট হাইট আছে, হাইটটো আমি নধৰোঁ। ৱাল ফিটিং হোৱাৰ পিছত ৰাইনিং মিটাৰত আপোনাৰ 2200 টকা, ডিজাইনাৰটো 2200 টকা আৰু প্লেনটো 2000 টকা ফিক্স। মুঠতে আপোনাৰ যিটো ৱাল ডাইৰেক্ট ফিক্স কৰি মানুহে বনায় তাতকৈ বহুত কম খৰচতে পাবলৈ বহুত কম খৰচ হয়। আপোনাৰ ইটাৰ গাঁথনিৰ যোনটো ফিক্স কৰি বনায় যদি 4 লাখ টকা খৰচা হয়, আমাৰ ইয়াত আপোনাৰ 2 লাখ টকাত হৈ যাব, আৰু এনেকুৱা আধা ডিছকাউণ্টত আছে। আৰু এনে এই যিটো আপোনালোকে ৱাল